আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আছাম ITI এডমিশ্যন 2024 অনলাইন আবেদন ষ্টাৰ্ট হৈ গ'ল। অনলাইন আবেদনৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে ক্লিক কৰিব। মই আজি আপোনালোকক দেখাই দিম আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' মোবাইলতে পাৰিব, আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিব, তাৰপিছত আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। অনলাইন আবেদনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিয়া আছে, ঠিক আছে। ইয়াতে পোষ্ট ৱাইজ গোটেইখিনি আচলতে ট্ৰেড ৱাইজ দি থোৱা আছে, আপোনালোকে চাই ল'ব। মই অলৰেডি ভিডিঅ' বনাই দি থোৱা আছে। চ' কি ট্ৰেডৰ কাৰণে এপ্লাই কৰে আপোনালোকে নিজে সেইটো চিলেক্ট কৰিব লাগিব আচলতে। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, এবাৰ চাই ল'ব। ইয়াতে আপোনালোকে দেখা পাইছে অনলাইন আবেদনৰ লিংকটো যেতিয়া ক্লিক কৰিব তেতিয়া এইটো পেজ খোল খাব, ঠিক আছে। admission.nic.in এই লিংকটোত খোল খাব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে দেখা পাইছে তললৈ যাব, একেবাৰে তললৈ। ইয়াতে যোনটো আছে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰিব লাগিব, ঠিক আছে। যদি আপোনালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে বা পাছৱৰ্ডটো এপ্লিকেশ্যন নাম্বাৰ পাহৰিলে তেতিয়াহ'লে ফৰগট এপ্লিকেশ্যন নাম্বাৰ মাৰিও আপোনালোকে আকৌ আপোনালোকৰ আগৰ যোনটো এপ্লিকেশ্যন নাম্বাৰ সেইটো আপোনালোকে ঘূৰাই পাব। চ' এতিয়া নতুন হয়, সেইটো কাৰণে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পাছত এনেকৈ নতুনকৈ পেজটো খোল খাব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে এইখিনি পঢ়ি চাব পাৰে, তে নপঢ়িলেও একো নাই বাৰু। তাৰপিছত আপোনালোকে ইয়াতে আই এগ্ৰীত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত নতুনকৈ আকৌ পেজ এটা খোল খাব, দেখা পাইছে। ইয়াতে আপোনালোকৰ প্ৰথম আহিলে আপোনালোকৰ নেমটো দিব লাগিব, ফাদাৰ নেম, মাদাৰ নেম, তাৰপিছত ডেট অফ বাৰ্থ দিব লাগিব, মন্থ, ইয়েৰ। ইয়াতে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব, আপোনালোকে গোটেইখিনি চিলেক্ট কৰি ল'ব নিজৰখিনি, ঠিক আছে। মই ফৰ্মখন পূৰাই লৈছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এই গোটেইখিনি আপোনালোকে ভৰোৱাৰ পাছত ইয়াতে আপোনালোকৰ নাম চামবিলাক, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ গোটেইখিনি ভৰোৱাৰ পিছত আপোনালোকে ইয়াতে পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব, ঠিক আছে। এতিয়া পাছৱৰ্ডটা আপোনালোকে ক্ৰিয়েট কৰিব। ক্ৰিয়েট কৰাৰ পিছত কনফাৰ্ম পাছৱৰ্ড এটা আকৌ আপোনালোকে সেই পাছৱৰ্ডটো দিব। তাৰপিছত ইয়াতে ছিকিউৰিটি পিন বুলি আছে, ছিকিউৰিটি পিনত আপোনালোকে যোনটো তলত নাম্বাৰ আছে এই নাম্বাৰটো ইয়াতে বহাই দিব, ঠিক আছে। মই দেখাই আছোঁ বাৰু। এই নাম্বাৰটো বহোৱাৰ পাছত আপোনালোকে ইয়াতে ছাবমিটত ক্লিক কৰিব লাগিব। ইয়াতে ছাবমিটত ক্লিক কৰিব। ইয়াতে আহিব ডু ইউ উইচ টু ছাবমিট, য়েছ ন' আহিব, আপোনালোকে য়েছত ক্লিক কৰিব। তো পাছৱৰ্ডটো আপোনালোকে লিখি থ'ব, ঠিক আছে। লিখি থ'লে আপোনালোকৰ সুবিধা হ'ব। ইয়াতে দেখা পাইছে এইখিনি হোৱাৰ পাছত আপোনালোকে ছাবমিট এণ্ড নেক্সটত ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে যদি এডিট কৰিব বিচাৰে, কিবা ভুল হৈছিলে তেতিয়াহ'লে এডিট কৰি পেলাই আপোনালোকে ভুলখিনি শুধৰণি কৰি ল'ব পাৰিব। যদি কিছুমান যদি ভুল হয় নাম চামবিলাক বা ডেট অফ বাৰ্থ, চ' আপোনালোকে সেইখিনি শুধৰণি কৰি ল'ব পাৰিব। তাৰপিছত ছাবমিট এণ্ড নেক্সটত ক্লিক কৰিব। তাৰপিছত অহাৰ পিছত ইয়াতে আপোনালোকৰ এণ্টাৰ ওৱান টাইম পাছৱৰ্ড OTP, ইয়াতে যোনটো আপোনালোকে OTP আহিব সেইটো কাৰণে আপোনালোকে OTPটোৰ কাৰণে ৰিচেণ্ট OTPত ক্লিক কৰিব লাগিব, ঠিক আছে। চ' OTPটো অলৰেডি আহিলেই মই ইয়াতে ৰিচেণ্ট OTPত ক্লিক কৰিবলৈ কৈছোঁ, যদি OTPটো নাহে, ঠিক আছে। ইয়াতে আপোনালোকে ইমেইলটোত যোনটো আছে ইমেইলটোতো আহিব এটা OTP, লগতে যোনটো মোবাইল নাম্বাৰ আছে সেইটোতো আহিব এটা OTP, ঠিক আছে। OTPটো মোৰ আহিয়ে আছে, মই আপোনালোকক দেখাই দিছোঁ 986868। ইয়াতে আপোনালোকে OTPটো মাৰিব। তাৰপিছত আপোনালোকৰ যোনটো ইমেইলত আহিব সেইটো মাৰিব লাগিব, ঠিক আছে। 620608। তাৰপিছত আপোনালোকে ইয়াতে যোনটো ছিকিউৰিটি পিন বুলি থাকিব, ইয়াতে ছিকিউৰিটি পিনটো আকৌ মাৰিব লাগিব, ঠিক আছে। এইটো যোনটো পিন আছে এটা দেখা পাব, এইটো ইয়াতে বহাব লাগিব। মই এবাৰ ইমেইলৰ যোনটো OTP হয় সেইটো শুদ্ধ হয়নে এবাৰ চাই লৈছোঁ, 620608। তাৰপিছত ছিকিউৰিটি পিনটো মাৰিব লাগিব। আপোনালোকে ছিকিউৰিটি পিনটো ইয়াতে বহাব লাগিব, মই দেখাই দিছোঁ এবাৰ। ডেস্কটপ ছাইট কৰি ল'লে সুবিধা হয়। ইয়াতে ছিকিউৰিটি পিনটো মৰাৰ পাছত এতিয়া আপোনালোকে বহুৱাৰ পাছত এই পিনটো, তাৰপিছত আপোনালোকে ভেৰিফাই এণ্ড ফাইনেল ছাবমিটত ক্লিক কৰিব লাগিব।
তাৰপিছত আকৌ নতুনকৈ এটা পেজ খোল খাব। ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম কমপ্লিটেড হ'ল, এপ্লিকেশ্যন ফৰ্ম ইনকমপ্লিট, কোৱালিফিকেশ্যন ডিটেইলছ এইবিলাক গোটেইখিনি বহাব লাগিব। এতিয়া ইয়াতে আপোনালোকে তলত দেখা পাব, ইয়াতে আপোনালোকৰ গোটেইখিনি থাকিব। এপ্লিকেশ্যন নাম্বাৰটো থাকিব, দেখা পাইছে এপ্লিকেশ্যন নাম্বাৰটো। এই নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, নতুবা আপোনালোকে বহি এখনত ভালদৰে লিখি থ'ব, লগতে পাছৱৰ্ডটো লিখি থ'ব যাতে আপোনালোকে নাপাহৰে। ঠিক আছে, যেতিয়া আপোনালোকে দৰকাৰ হয় তেতিয়া আপোনালোকে এইটো আপোনালোকে ছেফলি থ'ব লাগে। ফিল এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত নতুনকৈ আকৌ এটা পেজ খোল খাব। ইয়াতে দেখা পাইছে আপোনালোকে গোটেইখিনি ইয়াতে বহাব লাগিব। এইখিনি আপোনালোকে হায়েষ্ট কোৱালিফিকেশ্যন কিমান পাছ কৰিছে ইয়াতে গোটেইখিনি বহাব লাগিব। চ' নিজৰ মোবাইলতে পাৰিব, ডেস্কটপ চাইট কৰি ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। ইয়াতে ডমিচিল ষ্টেট আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত ৰিলিজন চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ কেটেগৰীটো কি হয়, জেনেৰেল হয়নে, OBC হয়নে। ইয়াতে যদি ইকনমিকেলি উইকাৰ ছেকশ্যন হয় তেতিয়াহ'লে উইকাৰ ছেকশ্যনত ক্লিক কৰিব। যদি ফিজিকেলি হেণ্ডিকেপ হয় য়েছ কৰিব। চ' গোটেইখিনি কৰাৰ পাছত ইয়াতে আপোনালোকে যোনটো ফেমিলি এনুৱেল ইনকাম আছে ইয়াতে আপোনালোকৰ ইনকামটো কিমান হয় সেইটো ইয়াতে ক্লিক কৰিব। তাৰপিছত হায়েষ্ট কোৱালিফিকেশ্যনটো ইয়াতে আপোনালোকে কিমান পাছ কৰিছে ইয়াতে ক্লিক কৰিব। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব। ঠিক আছে, এইটো থাকি গ'ল, এইটো আছে ইয়াতে আপোনালোকে NA বুলি টাইপ কৰিব। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব। ইয়াতে আহিব ডু ইউ উইচ টু ছেভ, য়েছ ন' আহিব, আপোনালোকে য়েছত ক্লিক কৰিব। য়েছত ক্লিক কৰাৰ পিছত নতুনকৈ পেজ এটা আকৌ খোল খাব। ইয়াতে আপোনালোকে চিলেক্ট কৰিব লাগিব গোটেইখিনি। ইয়াতে পাছিং ষ্টেটাছ পাষ্ট ইয়াতে চিলেক্ট কৰিব। পাছিং ইয়েৰটো আপোনালোকে কোন চনত পাছ কৰিছিলে সেইটো চিলেক্ট কৰিব লাগিব। এতিয়া নেম, পাছিং ষ্টেটাছ, মাৰ্কছ কিমান মাৰ্কছ পাইছিলে, ছাবজেক্টটো এড কৰিব পাৰিব। গোটেইখিনি আপোনালোকে নিজৰ মোবাইলতে কৰি ল'ব পাৰিব। চ' এইটো আচলতে মই দেখাই দিলোঁ, আপোনালোকে বাকী ষ্টেপখিনিও পাৰিব, ইমান এটা টান নহয়। যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাব, আমি সকলোকে ৰিপ্লাই দিওঁ আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।